Dear students, welcome to my channel Practical Maths Guru. আজি বহুপদ অধ্যায়টোৰ exercise 2.3 question number 1 কৰিবলৈ ওলাইছো। question number 1 টো চোৱা। p of x বহুপদটোক g of x বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। প্ৰথমটো হ'ল p of x equals to x cube minus 3x square plus 5x minus 3 আৰু g of x equals to x square minus 2। আমি কি কৰিব লাগিব? প্ৰথমটো যিটো আছে p of x এইটো বহুপদক আমি g of x বহুপদৰে হৰণ কৰিব লাগিব। কৰাৰ পিছত আমি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগিব। এইটো কৰিবলৈ হ'লে ফাৰ্ষ্ট আমি কৰিব লাগিব বা আমি মনত পেলাব লাগিব ইউক্লিডৰ কলন বিধি। ইউক্লিডৰ কলন বিধিটো আমি চেপ্টাৰ 1ত আলোচনা কৰিছোঁ অলৰেডি। চোৱা, ইউক্লিডৰ কলন বিধিটো আছিলে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ বাকী। তো এইটো আমি কৰিবলৈ এটা উদাহৰণ লৈ ল'ব পাৰোঁ। চোৱা, 7 ডিভাইড 2 আগতে কৰিছিলোঁ, তথাপিতো একবাৰ চাই লোৱা। হাতক যদি আমি কি কৰোঁ 2ৰে হৰণ কৰোঁ, কি হয়? চোৱা, 2 হাতত 3বাৰ যাব, 6 হ'ব, 1 হ'ল, হয়নে? ইয়াতে 2 হ'ল আমাৰ কি? ভাজক 2। ভাগফল কিমান আছে? 3 আৰু বাকী কিমান ওলাল? 1 আৰু হাতটো হ'ব কি? ভাজ্য। তো চোৱা, 2 3 গুণ কিমান হয়? 6 যোগ 1 কিমান হ'ল? 7। তেনেহ'লে আমি কি পালোঁ? 7 সমান সমান ভাজক পূৰণ ভাগফল যোগ বাকী, এইখিনি পাইছোঁ। ইয়াতে আমি এইটো চেপ্টাৰটোত, যিহেতু এইটো আমাৰ বহুপদৰ চেপ্টাৰ, গতিকে আমি কি কৰিম? ভাজ্যটো আমি এটা বহুপদ হিচাপে লৈ ল'ম। সেইটোক আমি পি এক্সেৰে চিহ্নিত কৰিম, বা তোমালোকে এইটো পি এক্সৰ পি ঠাইত বেলেগো ল'ব পাৰা। জি এক্স হ'ল আমাৰ ভাজক আৰু কিউ এক্স হ'ব আমাৰ ভাগফল আৰু আৰ এক্স হ'ব আমাৰ কি? বাকী। এইকেইটা ব্যৱহাৰ কৰি আমি কি কৰিম? সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। চোৱা, এইটোক যদি আমি কি কৰোঁ, এইটোত পুট কৰি দিওঁ, বহাই দিওঁ, তাহলে কি লিখিব পাৰিম? আমি পি এক্স সমান সমান জি এক্স ইন্টু কিউ এক্স প্লাছ আৰ এক্স। এইটো হ'ব ইউক্লিডৰ কলন বিধি। আৰু এইটোক আমি এনেকৈ লিখিব পাৰোঁ। চোৱা, মানে আৰ এক্সৰ আমাৰ মাত্ৰাটো কিমান হ'ব? আৰ এক্সৰ ভেলুটো আমাৰ কিমান হ'ব? 0। এইটো আৰু আৰ এক্সৰ যিটো মাত্ৰা, বহুপদৰ যিটো মাত্ৰা, আৰ এক্সৰ বহুপদৰ মাত্ৰা ইজ লেছ দেন কি হ'ব? জি এক্স বহুপদৰ মাত্ৰাৰ কৈ কি হ'ব? সৰু হৈ যাব পদৰ মাত্ৰা। তাৰমানে চোৱা, এইটো যদি আমি কি কৰোঁ, আৰ এক্স বুলি লৈ লওঁ, আৰু এইটো হ'ল আমাৰ কি? জি এক্স। তো জি এক্সতকৈ কি হয়? সদায় আৰ এক্সটো কি থাকিব? সৰু থাকিব, নাইবা শূন্যৰ সমান হ'ব। তো এইবাৰ চোৱা কেনেকৈ কৰা হয়। তো ইয়াতে মই লিখি লৈছোঁ 1 ৰ 1 নম্বৰটো সমাধান লিখি লৈছোঁ একেবাৰে। ইয়াতে দিয়া আছে পি এক্স সমান সমান এক্স কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 3 আৰু জি এক্স সমান সমান এক্স স্কুৱেৰ মাইনাছ 2। আমি এইবাৰ কি কৰিম? হৰণ কৰিম। পি এক্সক জি এক্সেৰে হৰণ কৰি চাম কি হয়। চোৱা, এক্স স্কুৱেৰ মাইনাছ 2 এইটো এটা বহুপদ হয়। এইটো দি আমি কি কৰিম? পি এক্সক হৰণ কৰিম। কি আছে? পি এক্স এক্স কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 3। তো ফাৰ্ষ্ট আমি চাব লাগিব। চোৱা, যিহেতু আমি হৰণ কৰি আছোঁ, তো কি হ'ব লাগিব? ইয়াৰ মাত্ৰাটো চাব লাগিব। এইটো বহুপদৰ মাত্ৰাটো চাব লাগিব। কিমান আছে? হাইষ্ট পাৱাৰটো আছে কিমান? 3। ইয়াৰ কিমান আছে? 2। আমি ইয়াতে কিমান বনাব লাগিব? 3 বনাব লাগিব। ইয়াৰ লগত মই কিবা এটা পূৰণ কৰিম, কৰাৰ পিছত কি হ'ব? ইয়াৰ মাত্ৰাটো যিটো এক্সৰ মাত্ৰা আহিব সেইটো 3 হৈ যাব। সেইটো তুমি এক্সেদি পূৰণ কৰা। এক্সেদি পূৰণ কৰিলে কি হ'ব? এইটোক চোৱা, যদি মই এইটো এক্সেদি পূৰণ কৰোঁ, এক্স ইন্টু এক্স স্কুৱেৰ মাইনাছ 2 কি হ'ব? এক্স ইন্টু এক্স স্কুৱেৰ কি হ'ব? এক্স কিউব মাইনাছ 2x পালোঁ নহয় আমি? এক্সেদি পূৰণ কৰিলে কি পালোঁ আমি? এক্স কিউব মাইনাছ 2x। কি লিখিবা? এক্স কিউব মাইনাছ 2x। হৰণৰ ক্ষেত্ৰত যিহেতু কি হয়? বিয়োগ কৰিব লাগিব, এইবিলাক ছাবট্ৰেক্ট হৈ যাব। এইটো মাইনাছ, এইটো কি হ'ব?
প্লাছ হৈ যাব। এইটো কি হ'ব, কাট হৈ যাব। তেতিয়া থাকিব কি, আমি ফাৰ্ষ্ট লিখিব লাগিব ইয়াৰ মাত্ৰাটো কি আছে 1, ইয়াৰ মাত্ৰাটো কিমান আছে 1, কিন্তু ইয়াৰে কিমান আছে 2। তো গতিকে আমি এইখিনি লিখি ল'ম -3x। এবাৰ এক্সৰ মাত্ৰাৰ ক্ষেত্ৰত আহিম আমি। তো ইয়াতে আছে +5x, ইয়াতে আছে কি +2x, কিমান হ'ব +7x -3। এইখিনি পালোঁ। এইবাৰ আমি কি কৰিম, চাব লাগিব ফাৰ্ষ্ট টাৰ্মটো সদায় আমি। ইয়াতে আছে -3x²। ইয়াৰ পাৱাৰটো আছে কিমান 2। ইয়াতো আমাৰ যিটো কি আছে ভাজকটো আছে, ইয়াৰো কি আছে তোমাৰ পাৱাৰটো আছে 2। গতিকে আমি অকল কি পূৰণ কৰিব লাগিব, ইয়াৰ লগত যদি আমি -3 এটা পূৰণ কৰি দিওঁ, তাহলে -3 লগত এইখিনি পূৰণ কৰিলে -3x² আহি যাব নিশ্চয়। তোমালোকে এইখিনি আশা কৰিছোঁ বুজিব পাৰিছা। -3 × x² -2 মই ইয়াত দেখাই দি আছোঁ, চোৱা -3x² + 6। এইটো পাৰিলোঁ নহয় এই টাৰ্মটো। তো কি লিখিম, -3 দে পূৰণ কৰিব লাগিব। তো কি হ'ব -3x² প্লাছ কিমান হ'ব 6। তো কি হ'ব, কৰিব লাগিব আকৌ এইটো বিয়োগ কৰিব লাগিব। তো এইটো যেহেতু মাইনাছ আছে, এইটো কি হৈ যাব প্লাছ হৈ যাব। প্লাছ হ'লে কি হয় মাইনাছ। তলে তলে দি আমি এইবিলাক লিখিব লাগিব। লিখিলে কি হ'ব, আমাৰ সুবিধা হ'ব কৰাতে। গতিকে প্লাছ মাইনাছ বুজা যায়, এইটো কাট হৈ যাব। থাকিলে বাৰু আমাৰ এইখিনি ইয়াৰে কি হৈ আছে চোৱা, ইয়াৰে আছে 7x। তো এক্স টাৰ্ম থকাটো লৈ লোৱা আগতে, এইটো হ'ল 7x × -3 -6 কিমান হ'ব -9। ইয়াতে আমি আৰু নকৰোঁ, কিয় নকৰোঁ, কাৰণ কি হৈ আছে ইয়াৰে যিটো rxৰ মাত্ৰা, এইটো তোমাৰ gxৰ মাত্ৰাতকৈ কি হৈছে সৰু হৈ আছে। গতিকে আমি আৰু কৰিব নালাগে। আমাৰ ইয়াতে ভাগফল এইটো আৰু কি হ'ব বাকী এইটো। তো লিখা, ইয়াতে লিখিবা যে ভাগফল আমি qxৰে বুজাওঁ। তো qx = কি হ'ব x - 3, আৰু বাকী কিমান হ'ব চোৱা, বাকী আমি লিখিম এইটো rx হ'ব তোমাৰ কিমান 7x - 9। তো মই কি পালোঁ, ভাগফল সমান সমান qx কিমান পাইছোঁ x - 3, আৰু বাকী কিমান পালোঁ rx = 7x - 9। এতিয়া 1 আৰু 2 নম্বৰটো কৰিবলৈ ওলাইছোঁ। চোৱা সমাধান দিয়া আছে, লিখিছোঁ px = x⁴ - 3x² + 4x + 5, g of x = x² + 1 - x। চোৱা ইয়াতে যিটো আমাৰ gx বহুপদটো দিছে, ইয়াতে কিন্তু x² + 1 - x বুলি লিখা আছে। গতিকে আমি কি কৰিম, আমাৰ সুবিধাৰ কাৰণে আমি কৰিব লাগিব এইখিনি। তো x² + x², এইটো এইফালে লৈ আহা, আগফালে -x, এইটো কি হ'ব +1। তো এইবাৰ হ'ল আমাৰ px এইখিনি, এবাৰ gx হ'ল এইখিনি। তো আমি এবাৰ কি কৰিম, p of x ক gx আমি হৰণ কৰিম। চোৱা কেনেকৈ কৰা হয়, এটা কৈ দিলোঁ অলৰেডি। তো gxটো কি আছে আমাৰ x² - x + 1, আৰু p of x টো আছে x⁴ - 3x² + 4x + 5। তো ইয়াৰ ফাৰ্ষ্ট টাৰ্মটো কি আছে x⁴, ইয়াৰ কিমান আছে x²। ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে x⁴ পাম আমি। চোৱা ছাইডত দেখাই আছোঁ মই। ইয়াতে যদি আমি কি কৰোঁ, x²ৰেদি x² - x + 1ক আমি যদি হৰণ কৰোঁ, কি হয় x² × x কি হ'ব x⁴ - x² × x কি হ'ব x³ + x²। গতিকে তুমি কি কৰিব পাৰা, x² দি মাল্টিপ্লাই কৰিবা, কৰাৰ পিছত আমি কি পাম x⁴ - x³ + x²। এবার কি কৰিব লাগিব, হরণ ক্ষেত্ৰত কি হয়, যেহেতু বিয়োগ হয়, তো মাইনাস করে দিয়া, মাইনাস একটু মাইনাস থাকলে কি হ'ব প্লাস, আর প্লাস থাকলে কি হয় মাইনাস। গতিকে এইটো কাট হয়ে যাব, এইটো কাট হয়ে গ'ল। থাকিল কি এবার ইয়াতে -3x² + 4x + 5, আৰু ইয়াত থাকিল +x³ - x²। তো পাৱাৰ যেহেতু যাৰ বেছি সেইটো আগত লিখিম। এটা আছে +x³, x³ আগত লিখি লোৱা। ইয়াতে -3x², এটা আছে -x²। গতিকে ইয়াতে x² আছে -3টা, এটা আছে 1টা। -3 - 1 কিমান হ'ব -4x²। তাৰপিছত এটা হ'ব কি 4x + 5। এইখিনি হ'ল। এইবাৰ ফাৰ্ষ্ট টাৰ্মটো কি আছে x³। এবার x³ হ'বলৈ হ'লে আমাৰ ইয়াতে কি মান আছে x²। তো
আমি কি কৰিব লাগিব, ইয়াৰ লগত আমি x মাল্টিপ্লাই কৰিব লাগিব। x মাল্টিপ্লাই কৰিলে কিমান হয় চোৱা এতিয়া, x ইনটু x স্কুৱেৰ মাইনাছ x প্লাছ 1 কৰিলে কিমান হ'ব, x ইনটু x স্কুৱেৰ কি হ'ব, x কিউব মাইনাছ x ইনটু x স্কুৱেৰ প্লাছ 1 ইনটু x কি হ'ব, x। এবার কি লিখা, প্লাছ আমি কি কৰিম, x লৈ ল'ম, কাৰণ এইটো পজিটিভ টাৰ্ম হৈ আছে, গতিকে আমি প্লাছে ল'ব লাগিব। কি থাকিব, x কিউব মাইনাছ x স্কুৱেৰ প্লাছ কি হ'ব, x। এতিয়া মাইনাছ, এইটো প্লাছ আছে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ আৰু প্লাছ থাকিলে কি হয় মাইনাছ, এইটো কাট কৰি দিয়া। ইয়াতে থাকিব আমাৰ কি, x স্কুৱেৰ আছে কিমান -4টা আৰু ইয়াতে আছে কি +1টা, কিমান হ'ব মাইনাছ 3x স্কুৱেৰ হৈ যাব, ইয়াতে 4x আৰু মাইনাছ x কিমান হ'ব প্লাছ 3x, এইটো হ'ব +5। এবার তুমি কি ল'বা চোৱা, আমি ল'ব লাগিব যদি -3x স্কুৱেৰ আছে, গতিকে আমি ইয়াতে ল'ম -3, অনলি -3 ল'ম। তো -3 দিয়ে যদি আমি কি কৰোঁ, এইটোক মাল্টিপ্লাই কৰোঁ, কি হয় চোৱা, x স্কুৱেৰ মাইনাছ x প্লাছ 1 -3x স্কুৱেৰ প্লাছ মাইনাছ প্লাছ হৈ যাব 3x, এইটো প্লাছ -3, গতিকে আমি কি লিখিম, -3x স্কুৱেৰ প্লাছ 3x -3, এইটো মাইনাছ আছে প্লাছ হৈ যাব, প্লাছ আছে মাইনাছ হ'ব, মাইনাছটো কি হ'ব প্লাছ হৈ যাব, কাট কৰি দিয়া, এইটো কাট হৈ যাব, থাকিব কি +5 +3 মানে 8 থাকিব। আমি কি পাইছোঁ ইয়াতে, এতিয়া আমি পালোঁ ভাগফল, আমি কি পালোঁ চোৱা, এইটো হ'ব qx, ভাগফল পাইছোঁ আমি x স্কুৱেৰ প্লাছ x -3 আৰু ৰিমাইণ্ডাৰ কিমান হ'ব, ৰিমাইণ্ডাৰটো হ'ব তোমাৰ 8, এইটো বাকী বুলি লিখি দিব পাৰে যে ৰিমাইণ্ডাৰ 8। এইটো হ'ল আমাৰ কুৱেশ্যন 1 আৰু 2 নাম্বাৰটো। আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা। যদি মোৰ ভিডিঅ' ভাল লাগে, লাইক লাগে, তেনেহ'লে তোমালোকে এটা শ্বেয়াৰ, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। এবাৰ 1 আৰু 3 নাম্বাৰটো হ'ল সলভ বুলি মই লিখি লৈছোঁ। চোৱা, গিভেন px ইকুৱেলছ টু x to the power 4 minus 5x plus 6 আৰু g of x equals to 2 minus x square। চোৱা, এইটো আমি gx টো কেনেকৈ লিখিব পাৰোঁ সুবিধাৰ কাৰণে, x স্কুৱেৰ টাৰ্মটো মই আগতে লিখি লৈছোঁ, মাইনাছ x স্কুৱেৰ প্লাছ 2। ঠিক আছে, এইখিনি হ'ল এনেকুৱা। এবাৰ আমি কি কৰিম, হৰণ কৰিম। চোৱা, হৰণ কৰিলে কি হয়, ইয়াৰ পৰা আমি লিখি যে মাইনাছ x স্কুৱেৰ প্লাছ 2, এতিয়া আছে আমাৰ কি x to the power 4 minus 5x plus 6। তো হৰণ কৰিলে ফাৰ্ষ্ট মই কি কৈছিলোঁ, ইয়াৰ ফাৰ্ষ্ট টাৰ্মটো চাব লাগে, কি আছে x to the power 4, ইয়াৰ কিমান আছে মাইনাছ x স্কুৱেৰ, ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে আমি x to the power 4 পাই যাম। তো লিখি লোৱা মাইনাছ x স্কুৱেৰ প্লাছ 2, ইয়াৰ লগত যদি আমি কি কৰোঁ, মাইনাছ x স্কুৱেৰেদি মাল্টিপ্লাই কৰোঁ, কি কৰোঁ মাইনাছ x স্কুৱেৰ, তেতিয়াহ'লে ইয়াৰ পজিটিভ টাৰ্মটো আহি যাব। সদায় ফাৰ্ষ্ট টাৰ্মটোত কি চাইন আছে সেইটো আমি চাব লাগে, যেহেতু এইটোত কি আছে ধনাত্মক চাইন, তেনেহ'লে আমি এইটো এনেকুৱা বহুপদৰে আমি পূৰণ কৰিব লাগিব, যিটো আমি কৰিলে কি হ'ব, এটা আমি কি পাম, পজিটিভ পাম। তো কি ল'ম তেনেহ'লে, তাৰ কাৰণে চোৱা, মাইনাছ x স্কুৱেৰ লৈছোঁ মই, তো মাল্টিপ্লাই কৰিলে কি হ'ব, মাইনাছ প্লাছ হৈ যাব, x to the power 4 হ'ব, মাইনাছ প্লাছ মাইনাছ হ'ব, 2x স্কুৱেৰ হৈ যাব। তো লিখা, ইয়াতে আমি কি লৈছোঁ, মাইনাছ x স্কুৱেৰ, কি হ'ব x to the power 4 minus 2x স্কুৱেৰ, এইখিনি পালোঁ। এবাৰ মাইনাছ কৰি দিয়া, যিহেতু প্লাছ আছে, এইটো কি হ'ব, মাইনাছ থাকিলে কি হ'ব প্লাছ, এইটো কাট হৈ যাব। ইয়াৰে হাইষ্ট পাৱাৰটো কোনটা হ'ল এবাৰ, প্লাছ 2x স্কুৱেৰ মাইনাছ 5x প্লাছ 6, এইখিনি হ'ল। এবাৰ এইটোক আমি কি কৰিব লাগিব, যেহেতু এইটো ফাৰ্ষ্ট টাৰ্মটো কি আছে 2x স্কুৱেৰ, ইয়াতে আছে আমাৰ কি মাইনাছ x স্কুৱেৰ, গতিকে আমি কি ল'ম, মাইনাছ 1 ল'ম। মাইনাছ 1 ল'লে কি হয়, মাইনাছ 2 লোৱা, 2 ল'লে কি হ'ব, মাইনাছ প্লাছ হৈ যাব, এইটো চাব পাৰা, -2 ইনটু মাইনাছ x স্কুৱেৰ প্লাছ 2, চাই ল'লে ভাল, -2 প্লাছ 2x স্কুৱেৰ মাইনাছ 4, এইখিনি হ'ব। তো কি লৈছোঁ আমি, -2 লৈছোঁ, -2 দি যদি আমি এইটোক পূৰণ কৰি দিওঁ, আমি কি পাম, 2x স্কুৱেৰ মাইনাছ 4।
এইটো প্লাছ হৈ আছে, এইটো মাইনাছ হ'ব, মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব, এইটো কাট হৈ যাব। ইয়াৰ এবাৰ হাইষ্ট পাৱাৰটা থাকিল কিমান -5x আৰু 6 + 4 কিমান হ'ব 10, 6 + 4 10। এইবাৰ কি হৈছে চোৱা, আৰু এক্সৰ যিটো পাৱাৰ আছে সেই পাৱাৰটো এই জি এক্সৰ পাৱাৰতকৈ কি হৈছে সৰু হৈ গ'ল, কাৰণ ইয়াতে আছে x², ইয়াতে আছে x। গতিকে এইবাৰ আমি এইটো কি হিচাপত পাম, বাকী হিচাপত পাম বা ভাগশেষ হিচাপত পাম, আৰু এইটো আমাৰ কি হ'ব ভাগফল। তেনেহ'লে লিখা ভাগফল কিমান হ'ব, ভাগফল হ'ল তোমাৰ এইটো লিখিব পাৰা qx, ভাগফল qx = -x² - 2, আৰু বাকীটো হ'ব তোমাৰ rx, rxটো কিমান হ'ব -5x + 10, এই দুটা হ'ব। এবাৰ 1ৰ 4 নম্বৰটো হ'ল, আমি চাম দিয়া আছে আমাক, এনেকৈ লিখি ল'বা যে গিভেন px = 2x⁴ + 3x³ - 2x² - 9x - 12, আৰু g of x টো কি আছে x² - 3x। এইবাৰ আমি ঠিক একেদৰে আগৰটোৰ বা আগৰবিলাকৰ নিচিনা কৰি যাওঁ। তেনে কি পাম, আমি হৰণ কৰি ল'ম এনেকৈ লৈ পেলাই, এইটো আমাৰ কি আছে gx টো x² - 3 হয়নে, আৰু px টো কি আছে 2x⁴ + 3x³ - 2x² - 9x - 12। একেবাৰে সহজ হয় এইবিলাক। তোমালোকে ফাৰ্ষ্ট টাৰ্মটো চাই ল'বা বহুপদটোৰ কি আছে। ফাৰ্ষ্ট টাৰ্মটো 2x⁴, ইয়াৰে কিমান আছে x², আমি ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে আমি x⁴ পাই যাম, মানে 2x⁴ পাই যাম। চোৱা x² - 3 আমাৰ লাগে কি 2x⁴, তেনেহ'লে 2 এটা লাগিব, x² লাগিব। মাল্টিপ্লাই কৰাচোন কি হয় 2x⁴ - 6, x², 2 3 = 6, 6x²। গতিকে আমি কি কৰিলোঁ x² মাল্টিপ্লাই কৰিছোঁ, গতিকে লিখা 2x² কৰিছোঁ, গতিকে কি হ'ব 2x⁴ - কি হ'ব 6x²। এইটো মাইনাছ হৈ যাব, এইটো কি হ'ব প্লাছ হৈ যাব, এইটো কাট হৈ যাব। চোৱা হাইষ্ট পাৱাৰ কিমান আহিব এইবাৰ, এইটো 3x³, তাৰপিছত এইবিলাক কি আছে x², গতিকে ফাৰ্ষ্ট আহিব 3x³, এইটো প্লাছ হ'ল, এইটো মাইনাছ আছে, প্লাছ কিমান আছে 6টা, মাইনাছ কিমান আছে 2টা, তো প্লাছ মাইনাছ কৰিলে কি হৈ যাব ইয়াতে +4x², আৰু এইটো হ'ব -9x - 12। ইয়াৰ এইবাৰ ফাৰ্ষ্ট টাৰ্মটো কি পালোঁ 3x³, আমাৰ কি আছিলে gx টো x² - 3, তো ইয়াৰ লগত আমি 3 এটা মাল্টিপ্লাই কৰিব লাগিব x³ আনিবলৈ হ'লে, আৰু এটা x দিব লাগিব, গতিকে কিমান হ'ব 3x³ - 9x, গতিকে মাল্টিপ্লাই কৰিব লাগিব 3x, গতিকে এইটো যিহেতু পজিটিভ টাৰ্ম, গতিকে +3x দিব লাগিব। আমি কি পাম 3x³ - 9x, এই প্লাছ মাইনাছ কৰা, প্লাছ মাইনাছ এইটোৰ পৰা এইটো ছাবট্ৰেক্ট কৰিব লাগিব, মাইনাছ কৰিব লাগিব, গতিকে কি কৰা প্লাছ আছে যিহেতু মাইনাছ হৈ যাব, মাইনাছ থাকিলে কি হ'ব প্লাছ হৈ যাব, এইটো কাট হৈ যাব। এইবাৰ এইখিনি থাকিব, ইয়াৰে হাইষ্ট পাৱাৰ কোনটা আছে 4x², এইটো আগতে লিখি লোৱা 4x², এইটো +9x, এইটো -9x, গতিকে এইটো কাট হৈ যাব, থাকিব কিমান -12। এইখিনি হ'ল। এইবাৰ চোৱা, এইবাৰ আমাৰ ইয়াতে আছে x² - 3, ইয়াতে আছে 4x² - 12, গতিকে আমি কি কৰিব পাৰোঁ, ইয়াৰ লগত যদি আমি 4 এটা মাল্টিপ্লাই কৰি দিওঁ, তেনেহ'লে ইয়াৰ ইকুৱেল হৈ যাব, গতিকে 4 এটা মাল্টিপ্লাই কৰি দিওঁ, 4 এটা মাল্টিপ্লাই কৰি দিলোঁ, কিমান হ'ব 4 × x² কিমান হ'ব 4x², কৰি চাব পাৰা 4 × x² - 3 কিমান হ'ব 4x² - 12, লিখা 4x² - 12, এইটো হ'ব মাইনাছ, এইটো হ'ব কি প্লাছ, এইটো কাট হোৱাৰ পিছত কি থাকিব 0। তো অলৰেডি আমি কি পালোঁ চোৱা, ৰিমাইণ্ডাৰ আৰু কোৱেশ্যনটো পালোঁ। ৰিমাইণ্ডাৰ মানে হ'ল বাকী, আৰু কোৱেশ্যন মানে হ'ল ভাগফল পালোঁ। এইবাৰ লিখা তেনেহ'লে আমাৰ এনচাৰটো মানে এনেকৈ লিখিব পাৰোঁ। তো ভাগফল কিমান হ'ব, ভাগফল হ'ল qx = 2x² + 3x + 4, আৰু বাকী হ'ব তোমাৰ rx = 0। এইখিনি আছিল কুৱেশ্যন নম্বৰ 1ৰ 4। এইবাৰ আমি 1ৰ 5টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। চোৱা মই লিখি লৈছোঁ, গিভেন এইখিনি দিয়া আছে px = x⁴ + 3x² + 10, আৰু
এইটো আছে তোমাৰ gx2 x³ প্লাছ 1। তো হৰণ কৰিলে আমি কি পাওঁ চোৱা, যদি আমি হৰণ কৰি চাওঁ এইবিলাকত কিন্তু আমি ইউক্লিডৰ বিভাজন কলন বিধি প্ৰয়োগ কৰি আছো। ইয়াতে gx2 হ'ল কিমান তোমাৰ x³ প্লাছ 1 আৰু px2 কিমান আছে x⁶ প্লাছ 3x² প্লাছ 10। এবাৰ হৰণ কৰা, কি হ'ব হৰণ কৰিলে ইয়াতে কিমান আছে পাৱাৰটা আছে তোমাৰ 3। আমাৰ লাগিব ফাৰ্ষ্ট টাৰ্মটো কিমান আছে 6। তেনেহ'লে কি হয় x⁵ প্লাছ 1 কি মাল্টিপ্লাই কৰিবা কোৱাচোন। ইয়াতে যদি x³ কৰি দিওঁ কিমান হ'ব 6 হৈ যাব। তো x³ কৰি দিলে কিমান হয় x⁶ প্লাছ কি হ'ব x³। তো মাল্টিপ্লাই কৰি দিয়া x³ দি x³ দিলোঁ x⁶ প্লাছ কি হ'ব x³ মাইনাছ কৰি দিয়া এইটো কি হ'ব মাইনাছ হৈ যাব, কাট হৈ যাব। এইটো হ'ল তোমাৰ চোৱা এবাৰ মাইনাছ x³ ন, ইয়াতে কিন্তু x³ টাৰ্ম নাই, কিন্তু কি হ'ব ফাৰ্ষ্ট মাইনাছ x³ আহি যাব, তাৰপিছত 3x² প্লাছ 10। আমাৰ কি আছে ইয়াতে x³ আছে না, গতিকে ইয়াতো x³ আছে, গতিকে আমি ইয়াতে -1 এটা দিব পাৰোঁ পূৰণ কৰি। চোৱা কেনেকৈ x³ প্লাছ 1 যদি -1 এটা দিওঁ -x³ বা মাইনাছে প্লাছে -1 কি লিখিব পাৰিম আমি -x³ -1। এইটো মাইনাছ আছে প্লাছ হৈ যাব, মাইনাছ আছে প্লাছ হৈ যাব, এইটো কাট হৈ যাব, ৰিমেইন থাকিব কি ইয়াতে 3x² প্লাছ 10 প্লাছ 1 কিমান হ'ব 11। এইখিনি আমাৰ থাকি গ'ল। কিন্তু এবাৰ আমি চাব লাগিব আৰু আমাৰ ডিভাইড হয়নে নহয়। নহয় আৰু ডিভাইড কিয় নহয়, কাৰণ আমাৰ যিটো rxৰ মাত্ৰাটো কি আছে gxৰ মাত্ৰাতকৈ কি আছে সৰু আছে, গতিকে আমি আৰু কৰিব নোৱাৰিম। এইবাৰ লিখা ভাগফল, যিহেতু আমাক ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছে, গতিকে আমাৰ ভাগফল আৰু ভাগশেষ ওলাই গৈছে। ভাগফলটো হ'ল তোমাৰ x³ -1 আৰু ভাগশেষটো কিমান হ'ব, ভাগশেষটো আছে তোমাৰ rx সমান লিখিব পাৰি 3x² প্লাছ 11। এইটো আছিল ভাগশেষ। এইবাৰ 1 আৰু 6 নম্বৰটো হ'ল দিয়া আছে px সমান 2x⁵ minus 5x⁴ plus 7x³ plus 4x² minus 10x plus 11 আৰু gx2 হ'ল x³ plus 2। মই ইয়াতে এনেকৈ লিখি লৈছোঁ, এইবাৰ চোৱা এনেকৈ লিখিব পাৰা তোমালোকে প্ৰত্যেকটোতে। তো বহুপদ pxক gxৰে হৰণ কৰি পাওঁ, লিখিলেও হ'ব নিলিখিলেও হ'ব। তো মই এইটোত লিখি দিছোঁ চোৱা, এনেকৈ আমি লিখি ল'ম। এইবাৰ ইয়াতে gx আছে x³ plus 2, pxটো আছে 2x⁵ minus 5x⁴ plus 7x³ plus 4x² minus 10x plus 11। এইটো অলপ ডাঙৰ হয়, চোৱা কেনেকুৱা হয়। তো ফাৰ্ষ্ট মই কি কৈছিলোঁ, ফাৰ্ষ্ট টাৰ্মটো চাব লাগিব। ফাৰ্ষ্ট টাৰ্মটো কি আছে x⁵। x⁵ যিহেতু আছে তাৰ আগত কি আছে 2 আছে, গতিকে কি কৰিবা ঘৰতে যদি তুমি মাল্টিপ্লাই কৰি চোৱা, মাল্টিপ্লাই কৰিব পাৰা, কৰিলে কিমান হ'ব, এইটো আছে x³ প্লাছ 2, ফাৰ্ষ্ট টাৰ্মটো আছে 2 আৰু 5 হ'ব লাগে, গতিকে 2 দিব লাগিব আৰু x² দিব লাগিব। তেতিয়া মাল্টিপ্লাই কৰিলে কিমান হ'ব x⁵ আহি যাব। চ' x² × x³ x⁵ ইনটু 2, গতিকে আমি কি লৈছোঁ 2x² দি মাল্টিপ্লাই কৰিলোঁ, কৰাৰ পিছত আমি কি লিখিম 2x⁵ প্লাছ 4x², সেইখিনি পালোঁ। এইবাৰ আমি বিয়োগ কৰিব লাগিব, এইটো হ'ল মাইনাছ, এইটো হ'ব কি এইটোও মাইনাছ হৈ যাব, গতিকে এইটো প্লাছ আছে, গতিকে এইটো কাট হৈ যাব। এইটো থাকিব কি পাৰিব -5x⁴ প্লাছ 7x³ আগতে আমি পাৱাৰ যিবিলাক হায়েষ্ট আছে সেইবিলাক আমি ফাৰ্ষ্ট লিখি ল'ম, তাৰপিছত চ' এইটো প্লাছ 4x² মাইনাছ 4x², গতিকে এইটো কাট হৈ যাব। তো থাকিব কি -10x, থাকিব -10x প্লাছ 11, এইখিনি থাকিব। তো এইবাৰ এইটোত কি আছে হায়েষ্ট টাৰ্মটো আছে -5x⁴। গতিকে আমি কি কৰিব লাগিব, মাইনাছটো মাল্টিপ্লাই কৰিবই লাগিব, তাৰ কিমান আছে 5 আছে, 5 দিব লাগিব। ইয়াতে আছে x⁴, ইয়াতে আছে x³, গতিকে x এটা দিব লাগিব। দিয়াৰ পিছত তুমি এবাৰ মাল্টিপ্লাই কৰা -5x⁴ আৰু হ'ব কি প্লাছে মাইনাছে কিমান হ'ব
10x। আশা কৰিছোঁ তোমালোকে এইবিলাক ভালকৈ বুজিব পাৰিছা। যদি ভিডিঅ' ভাল লাগে ছাবস্ক্ৰাইব কৰি ল'বা। প্লাছ হ'ব, এইটো প্লাছ হ'ব, এইটোতো কাট হৈ যাব, থাকিব কিমান চোৱা, এইটো হাইষ্ট পাৱাৰ কিমান আছে 7x³ গতিকে এইটো আগতে লিখি লোৱা 7x³। এতিয়া -10x, এতিয়া আছে +10x, এইটো কাট হৈ যাব, থাকিব কি তোমাৰ ইয়াতে +11। এইবাৰ আমি চাই লওঁ। চ' ইয়াতে যিটো হাইষ্ট পাৱাৰটো কিমান আছে x³ + x³ আৰু ইয়াতো কিমান আছে x³, কিন্তু এইটোৰ আগত কিমান আছে 7, ইয়াৰ আগত একো নাই, গতিকে আমি 7ৰে এইটো মাল্টিপ্লাই কৰিব লাগিব, +7 কৰি দিয়া, +7 কৰিলে কিমান হ'ব 7 × x³, গতিকে কিমান হ'ব 7x³ প্লাছ তাৰপিছত তোমাৰ 7 × 2, 7 2 = 14, এইখিনি হ'ব। এইটো মাইনাছ হৈ যাব, এইটোও মাইনাছ হৈ যাব, গতিকে এইটো কাট হৈ যাব, -14 +11, গতিকে কিমান হৈছে -3। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। তো ইয়াৰে ভাগফল হ'ব লিখা, ভাগফল qx, ভাগফলটো আমি যেহেতু qx এ ৰিপ্ৰেজেণ্ট কৰি আছোঁ ইয়াতে, তো কিমান হ'ব 2x² - 5x + 7 আৰু ভাগশেষ কিমান হ'ব তোমাৰ, ভাগশেষটো হৈ আছে rx, এইটো হ'ব -3।